হে বিপ্র একক আহে এদিন ও তোমাৰ অগ্ৰি এতিয়া শুনা ৰাজন সেই বিপ্ৰবৰৰ কাহিনী আজি মই ঘূৰি আহি ৰজাৰ ৰাজ কাৰেং ঘৰ পালো মইতো আগতেই শুনিছো ৰজাই বোলে বহু দানী ৰজাইতো কিছুমান বস্তু দিবই কিছুমান মই ইয়াতেই খাম কিছুমান মই বান্ধি ঘৰলৈ লৈ যাম আজি 3 দিন হল গোটেইখন ঘূৰি মই একো পোৱা নাছিলো আমাৰ মানুহজনী আৰু সন্তান দুটিয়ে এই 3 দিনে অকল পানী খাই জীয়াই আছে আমাৰ বাচ্চাহঁতে কিমান কষ্টত জীয়াই আছে যদিহে মই আজি কিছুমান বস্তু দিব পাৰো তেতিয়া আমাৰ মানুহজনী আৰু সন্তান দুটিয়ে কিমান যে আনন্দ কৰিব এতিয়া শুনা ৰাজন তাৰ পৰিৱৰ্তে তুমি কি কৰিলা যৌৱনৰ অহংকাৰত ৰাণীৰ লগত আলিংগনত থাকি আৰু ৰাজন দুধ লগাই সেই বিপ্ৰবৰক মাৰি ধৰি বাহিৰ কৰি দিলা এতিয়া শুনা ৰাজন সেই বিপ্ৰবৰে সেই ভগৱান আমাৰ দুখীয়াৰ দুখ কেতিয়া গুচিব ভগৱান আমি দুখীয়াবিলাক মানুহ নহয় নেকি ভগৱান যোৱাৰ সময়ত বিপ্ৰবৰে মনে দুখ অভিশাপ দিলা তোমাক হে প্ৰভুৰ প্ৰসাদে পাবা ও বৈকুণ্ঠ কিন্তু কোনোদিনে দৰিখন নাপাবা তুমি এই গুৰুদেৱ এয়া কি কলে গুৰুদেৱ আমি ইমান ডাঙৰ পাপ কৰ্ম কৰিছো নাই গুৰুদেৱ এই পাপৰ প্ৰায়শ্চিত্ত কৰিবই লাগিব গুৰুদেৱ গুৰুৰ চৰণে ধৰি কান্দে দুয়ো ৰজা ৰাণী সহায়ক দিয়াই আমাক গুৰু কৰিছো মিনতি ৰাম গুৰু চৰণে ধৰি কান্দে দুয়ো ৰজা ৰাণী কি কৰিলে মুক্তি পাইব